অসম চাহ মজদুৰ সংঘৰ মেনকা প্ৰাথমিক গোটৰ উদ্যোগত মেনকা চাহ বাগানত কালি পবিত্ৰ মে দিৱসটি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। পুৱাৰ পতাকা উত্তোলন কৰে অসম চাহ মজদুৰ সংঘৰ মেনকা প্ৰাথমিক গোটৰ সভাপতি উইলিয়াম ধানোৱাৰে। আদৰণি ভাষণ প্ৰসংগত মেনকা বাগানৰ পৰিচালক প্ৰদীপ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকে দৰংগাজুলি পৰিষদীয় সমষ্টিৰ MCLA বিজিত গৌৰা নাৰ্জাৰী, সমাজকৰ্মী ৰংজা খুংগুৰ বসুমতাৰী, কুশল বায়ন আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম চাহ মজদুৰ সংঘৰ কামৰূপ শাখাৰ সাধাৰণ সম্পাদক সমৰ সিং গৌৰৱ। পৃথিৱীত বেষ্ট কোৱালিটিৰ চাহপাত লাগে, গোলকীয় উষ্ণতাৰ বাবে পাতৰ উৎপাদন হ্ৰাস পাইছে বুলি মন্তব্য কৰে সমৰ সিং গৌৰে। আনহাতে বাগানৰ শ্ৰমিক সমাজৰ ওপৰত ক'বলৈ গৈ তেওঁ শিক্ষাৰ লগত জ্ঞানৰ প্ৰয়োজন বুলি কয়। মুকলি সভাত আন কেইবাগৰাকী বিশিষ্ট লোক আটছাৰ নেতাকৰ্মীসকল উপস্থিত থাকে। নিশা সাংস্কৃতিক সন্ধিয়াও অনুষ্ঠিত হয়। কথা হ'ল মে দিব মানে লেবাৰ ডে মানে শ্ৰমিকৰ ডে, সেইটো আমাৰ গোটেই পৃথিৱীতে পালন কৰে। গতিকে আমি প্ৰত্যেক বছৰে পালন কৰিছোঁ আৰু আজি মেনকাত মই আহিছোঁ, নিমন্ত্ৰণ কৰি মাতি আনিছে আৰু মে দিৱস উপলক্ষে মই কথাখিনি বুজাই দিছোঁ আৰু এইখন বাগান যে বাচি থাকিব লাগিব, বচাই ৰাখিব লাগিব, তাৰ বিষয়েও মই গোটেই ৰাইজক গোটেই মানুহখিনিক মই বুজাই দিছোঁ। চাওক, আমি হ'ল ACMS আসাম চাহ মজদুৰ সংঘ। আমি আটাইবোৰ আলোচনা কালেক্টিভ বাৰ্গেনিং থ্ৰু দি ছেটেলমেণ্ট কৰোঁ। আমি যিবিলাক আইনে আমাক সহায় কৰিব নোৱাৰে, ভাৰতবৰ্ষত আমি আইনৰ লৰ ওপৰত আলোচনা কৰি আমি মীমাংসা কৰোঁ। সেইটো আমাৰ চলি আছে। তো ইয়াতো যিমানবিলাক আমাৰ সমস্যা আছে শ্ৰমিকৰ সমস্যাসমূহ আমি বাইপাৰ্টেড আলোচনা কৰি মেনেজমেণ্ট আৰু আমাৰ ACMS বা গাৰ্ডেন কমিটি বহি পেলাই আমি আলোচনাৰ মাধ্যমেৰে ফেচলা কৰোঁ। আৰু যিবিলাক সমস্যা আছে ধৰক আমাৰ হাতত নাই, যেনেকুৱা এই শ্ৰমিকবিলাক যিবিলাক বস্তিত কাম কৰে, তেওঁলোকৰ মাটি বাৰীখিনি আজিলৈকে মানে ম্যাদী বা পট্টা একো হোৱা নাই। গতিকে আইনৰ ব্যৱস্থা থ্ৰু দি, মই কোৱা নাই যে বেআইনী হিচাপে দিব লাগে, আইনৰ ব্যৱস্থা থ্ৰু দি মানে বিহিত ব্যৱস্থা কৰি এই মানুহখিনি যিহেতু ইয়াতে জন্ম হৈছে, ইয়াতে মৃত্যু হ'ব, কমচে কম মাটিখিনি যাতে তেওঁলোকৰ নামত দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আমি আগতো চৰকাৰক জনাই আছোঁ, এইবাৰো আমি চৰকাৰক জনাইছোঁ। এইখিনি আমাৰ শ্ৰমিকৰ বিশেষ মানে সমস্যা হ'ল। বাকী প্লেণ্টেশ্যন লেবাৰ এক্টৰ যিবিলাক সমস্যা আছে আমি মানে কালেক্টিভ বাৰ্গেনিং থ্ৰু দি আমি ছেটেলমেণ্ট কৰি আছোঁ। আৰু যিমান দিন বাগান থাকিব, ফেক্টৰী থাকিব, গছ থাকিব, সমস্যা কেতিয়াও শেষ নহয়। এই সমস্যাখিনি আমি আলোচনাৰ মাধ্যমে আমি মীমাংসা কৰিছোঁ। আৰু বিশেষকৈ মেনকা বাগানৰ এটা শান্তিপূৰ্ণ পৰিৱেশ, ইয়াত সকলোৱে আমি এটা ফেমিলি হিচাপে আছোঁ। সি মেনেজমেণ্টে হওক বা বাবুৱে হওক বা ছাব ষ্টাফে হওক বা ডেইলি ৰেটেড ৱৰ্কাৰ্ছে আমি এটা ফেমিলিৰ দৰে আছোঁ। গতিকে ইয়াত আমি সমস্যা আগতো হোৱা নাই, এতিয়াও হ'বলৈ নিদিওঁ। এইখিনি আমাৰ ACMSৰ ফালৰ পৰা আমি পূৰা কোঅপাৰেশ্যন কৰিছোঁ, মেনেজমেণ্টো কোঅপাৰেশ্যন কৰিছে। ইয়াৰ বাবুবিলাকো যথেষ্ট ভাল, তেওঁলোকৰ লগত আমি বহি মীমাংসা কৰোঁ। এইখিনি আমাৰ অসম আদিত্য, তামোলপুৰ।